আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। এই পৰ্যায়ত পৰহিলৈ 8খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ। সপ্তম পৰ্যায়ত অহা 1 জুনত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। লখিমপুৰ জিলাত আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ তদন্তৰ নিৰ্দেশ। আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা ৰাজ্যৰ ভিন্ন প্ৰান্তত মাংগলিক ৰীতি নীতিৰে বুদ্ধ পূৰ্ণিমা পালন আৰু ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু অস্মিতা চলিহাৰ মালয়েছিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়া শুনো পিটং বাতৰি। ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। এইটো পৰ্যায়ত পৰহিলৈ 8খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিটোৰ ভিতৰত বিহাৰৰ 8টা, হাৰিয়ানাৰ 10টা, জম্মু আৰু কাশ্মীৰৰ 1টা, ঝাৰখণ্ডৰ 4টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, উত্তৰ প্ৰদেশৰ 14টা আৰু পশ্চিমবংগৰ 8টা সমষ্টি আছে। উল্লেখযোগ্য যে ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 58টা সংসদীয় সমষ্টিৰ বাবে মুঠ 889 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পৰহিলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। আজি প্ৰচাৰৰ অন্তিম দিনা প্ৰধান ৰাজনৈতিক দলৰ নেতা আৰু প্ৰাৰ্থীসকলে সমষ্টিসমূহৰ ভোটদাতাৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলায়। ইফালে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবেও প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। সপ্তম পৰ্যায়ত অহা 1 জুনত 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ভিৱানী মহেন্দ্ৰগড়ত দলৰ হৈ প্ৰচাৰ চলায়। শ্ৰীমোদীয়ে আজি পঞ্জাৱৰ পাটিয়ালা চহৰতো নিৰ্বাচনী সভাক সম্বোধন কৰে। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ 140 কোটি ভাৰতীয়ই এনডিএ চৰকাৰৰ প্ৰগতিকামী পদক্ষেপসমূহ উপলব্ধি কৰিছে বুলি মন্তব্য কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ ডুমৰিয়াগঞ্জ লোকসভা সমষ্টিত এনডিএ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিজৰ ভাষণত তেওঁ কয় যে এনডিএ চৰকাৰে সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ অন্ত পেলাই দেশক সমৃদ্ধিশালী কৰাৰ সপোন দেখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ওড়িশাৰ চম্বলপুৰ আৰু চম্পুৱাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। দলৰ নেতা তথা সাংসদ বৰুণ গান্ধীয়ে আজি চুলতানপুৰ সমষ্টিত দলৰ প্ৰাৰ্থী মানেকা গান্ধীৰ হৈ প্ৰচাৰ চলায়। দিল্লীতো আজি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে প্ৰচাৰ অভিযানৰ অন্তিম দিনা ব্যাপক প্ৰচাৰ অব্যাহত ৰাখে। দিল্লীৰ 7খন আসনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। ৰাজনৈতিক দলসমূহৰ নেতাসকলে ৰোড শ্ব', নিৰ্বাচনী সভা আৰু ঘৰে ঘৰে গৈও চলোৱা প্ৰচাৰৰ জৰিয়তে ভোটদাতাসকলৰ মন জয় কৰাৰ অন্তিম চেষ্টা চলায়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি পশ্চিম দিল্লী লোকসভা সমষ্টিৰ দ্বাৰকাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। দলীয় প্ৰাৰ্থীৰ সমৰ্থনত দিয়া ভাষণত তেওঁ কয় যে ভাৰতবৰ্ষৰ ৰাম ৰাজ্যৰ উত্থান দেখিবলৈ পোৱাটো নিশ্চিত আৰু ইয়াক কোনেও প্ৰতিহত কৰিব নোৱাৰে। দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলেও পশ্চিম দিল্লীৰ নজফগড় এলেকাত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। আনহাতে বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে চান্দনী চৌক সংসদীয় সমষ্টিৰ অশোক বিহাৰ এলেকাত এটা ৰোড শ্ব'ত অংশ লোৱাৰ বিপৰীতে দলৰ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই উত্তৰ পশ্চিম দিল্লীৰ সংসদীয় সমষ্টিৰ ৰোহিণী এলেকাত ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ পূব দিল্লীৰ সংসদীয় সমষ্টিৰ দিলছাদ গাৰ্ডেন এলেকাৰ এখন নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। সভাত দিয়া ভাষণত তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি কয় যে এই চৰকাৰে দৰিদ্ৰতা আৰু অসমতাক দীৰ্ঘস্থায়ী কৰিবলৈ বিচাৰিছে। চৰকাৰখনে সৰ্বসাধাৰণৰ বাবে নহয় বৰঞ্চ নিৰ্দিষ্ট একাংশ ব্যৱসায়ীৰ হৈহে কাম কৰা বুলি তেওঁ অভিযোগ তোলে। নিবনুৱা সমস্যাৰ বাবে দেশৰ যুৱ সম্প্ৰদায় বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বুলিও নেতাগৰাকীয়ে অভিযোগ তোলে। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই আজি হাৰিয়ানাৰ শিলচাত এটা ৰোড শ্ব'ত অংশ লয়। এতিয়া দিল্লীত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আমি আকাশবাণীৰ সংবাদদাতা সুপৰ্ণা শইকীয়াৰ সৈতে কথা পাতিবলৈ লৈছো। সুপৰ্ণা, দিল্লীৰ 7খন আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিছে আৰু শনিবাৰে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত আপোনাৰ হাতত কি তথ্য আছে? হয় অৰুণিমা, দিল্লীৰ লোকসভাৰ 7খন আসনৰ আটাইকেইখন আসনৰ নিৰ্বাচনী প্ৰচাৰ আজি সন্ধিয়া সামৰণি পৰিল। দিল্লীত ভোট গ্ৰহণ অহা শনিবাৰে অনুষ্ঠিত হ'ব। ৰাজনৈতিক দলসমূহে ৰোড শ্ব', পাব্লিক মিটিং আৰু ড'ৰ টু ড'ৰ অভিযানৰ জৰিয়তে ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই আছে। আজি পশ্চিম দিল্লী লোকসভাৰ দ্বাৰকা অঞ্চলত বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে ৰাজহুৱা সভাত ভাষণ দিয়ে। ভাষণত তেওঁ কয় যে ভাৰত নিশ্চিতভাৱে ৰাম ৰাজ্য হ'ব আৰু বিশ্বৰ কোনো শক্তিয়ে ইয়াক ৰোধ কৰিব নোৱাৰে। পশ্চিম দিল্লীৰ নজফগড় অঞ্চলত বিজেপি নেতা পীয়ুষ গোৱেলে ৰোড শ্ব' কৰে। আন এগৰাকী বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়েও চান্দনী চৌক সংসদীয় সমষ্টিৰ অশোক বিহাৰ অঞ্চলত ৰোড শ্ব' অনুষ্ঠিত কৰে। আনহাতে আজি উত্তৰ পূব দিল্লী সংসদীয় সমষ্টিৰ দিলছাদ গাৰ্ডেন এলেকাত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ৰাজহুৱা সভা অনুষ্ঠিত কৰে। এইবাৰ আম আদমী পাৰ্টীয়ে 4খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু চিট শ্বেয়াৰিং এগ্ৰিমেণ্ট অনুসৰি কংগ্ৰেছে 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। 2014 আৰু 2019
19ৰ লোকসভা নিৰ্বাচনত দিল্লীৰ 7খন আসনতে বিজেপিয়ে জয়লাভ কৰিছিল। অৰুণিমা। হয়, ধন্যবাদ সুপৰ্ণা শইকীয়া, তেখেতে আমাক দিল্লীৰ নিৰ্বাচন সম্পৰ্কে তথ্য দিলে। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই আজি হাৰিয়ানাত কেইবাটাও প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। নিজৰ ভাষণত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনে হাৰিয়ানাত কংগ্ৰেছ দলৰ প্ৰতি জনসাধাৰণৰ আস্থা প্ৰতিপন্ন কৰিব। ৰাজ্যখনৰ জনসাধাৰণৰ বিজেপিৰ ৰাজনীতিৰ প্ৰতি মোহভংগ হৈছে আৰু তেওঁলোকে নিবনুৱা সমস্যা তথা মুদ্ৰাস্ফীতিৰ সমস্যাক লৈ উদ্বিগ্ন হৈ পৰিছে বুলিও তেওঁ কয়। একেদৰে আম আদমী পাৰ্টীৰ শীৰ্ষ নেতাসকলেও দলীয় প্ৰাৰ্থীৰ হকে ৰোড শ্বকে ধৰি বিভিন্ন ধৰণে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ওড়িশাতো ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 6টা লোকসভা আৰু 42টা বিধানসভা সমষ্টিৰ বাবে আজি প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকী বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণী সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত এজন অভিযুক্তৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানে তদন্ত ঘোষণা কৰিছে। এই ঘটনা অনুসৰি মোবাইল চুৰিৰ অভিযোগত এজন লোকক আটক কৰা হৈছিল যদিও আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে লোকজন অসুস্থ হৈ পৰে। সংশ্লিষ্ট আৰক্ষী চকীখনৰ আৰক্ষীয়ে ততাতৈয়াকৈ লোকজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইয়াৰ পাছতে লোকজনৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ তোলে আৰু স্থানীয় ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। এই ঘটনাৰ সন্দৰ্ভত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে এজন আৰক্ষী জোৱানকো নিলম্বন কৰা হৈছে। উত্তৰ সংমণ্ডলৰ উপ আৰক্ষী মহাপৰিদৰ্শকগৰাকী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। ইপিনে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক এই সন্দৰ্ভত তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সকলো নীতি নিৰ্দেশনা পালন কৰা হৈছে বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰিছে। তিনিচুকীয়া জিলাত কলেৰাত আক্ৰান্ত হৈ 11 জন লোকৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা জিলা প্ৰশাসনে নাকচ কৰিছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত আয়ুক্ত স্বপ্নল পালে এই বিষয়টো সন্দৰ্ভত স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে ICMRৰ প্ৰতিবেদন মতে কোনো লোকৰ কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। অন্যান্য ৰোগৰ ফলত এই লোকসকলৰ মৃত্যু হৈছে বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে জিলাখনত কলেৰাত 11 জন লোকৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ লগে লগে স্বাস্থ্য বিভাগৰ দলে নমুনা সংগ্ৰহ কৰি ICMRলৈ প্ৰেৰণ কৰিছিল। স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ দ্বাৰা গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন অনুসৰি মৃত 11 জন লোকৰ ভিতৰত 9 জনৰ দেহত কলেৰাৰ কোনো লক্ষণ নাছিল যদিও 2 জনৰহে পেটৰ অসুখ হোৱাৰ তথ্য পোৱা গৈছিল। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা। আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা। এই দিনটোতে গৌতম বুদ্ধই জন্মগ্ৰহণ কৰাৰ উপায় সিদ্ধি লাভ আৰু মহাপৰিনিৰ্মাণ হৈছিল। আজি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰতাৰে এই দিনটো উদযাপন কৰে। দৰং জিলাৰ পানেৰী থানাৰ অন্তৰ্গত আনন্দোৱা পাৰত মাংগলিক ৰীতি নীতিৰে বুদ্ধ পূৰ্ণিমা পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম হৈছে। ইপিনে কামৰূপ জিলাৰ আমিনগাঁৱৰ বৌদ্ধ মন্দিৰ আৰু ৰঙিয়াত 1943 চনত নিৰ্মিত বৌদ্ধ স্তূপৰ সমীপত আজি দিনজোৰা কাৰ্যসূচীৰে বৌদ্ধ পূৰ্ণিমা পালন কৰা হয়। এই উপলক্ষে ধৰ্মীয় পতাকা উত্তোলন, মাংগলিক কাৰ্যসূচী, ধ্যান, ভজন আদি অনুষ্ঠিত হয়। ইপিনে আমিনগাঁও পাহাৰৰ বৌদ্ধ মন্দিৰত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অহা বহুসংখ্যক ভক্তই পূজা অৰ্চনাত অংশগ্ৰহণ কৰে। উত্তৰ গুৱাহাটী জয়গুৰু ভূটান ৰাজ পৰিয়ালৰ বৌদ্ধ বিহাৰতো বুদ্ধ পূৰ্ণিমাৰ কাৰ্যসূচী লোৱা হয়। ভিন্ন ধৰ্মাৱলম্বী লোকে আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে ইয়াত সমবেত হৈ পূজা অৰ্চনা কৰে। ইফালে শিৱসাগৰৰ বৰপুখুৰী পাৰত থকা বৌদ্ধ বিহাৰত আজি পুৱাৰে পৰা বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। এই উপলক্ষে প্ৰভাত বন্দনা, চাফাই অভিযান আৰু গছপুলি ৰোপণ কৰা হয়। শিৱসাগৰৰ বৌদ্ধ বিহাৰত কেইবা শতাধিক লোকে বন্তি প্ৰজ্বলন কৰি শান্তি সম্প্ৰীতিৰ হকে প্ৰাৰ্থনা কৰে। দুপৰীয়া বৌদ্ধ ভিক্ষুসকলক শিৱসাগৰৰ বৌদ্ধ বিহাৰৰ মহিলা সমিতিয়ে অন্নদান কৰে। এই উপলক্ষে বুদ্ধিবৃক্ষ শীৰ্ষক এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। মহাপুৰুষ মাধৱদেৱ স্থাপিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ 535 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। আজি ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, ভাগৱত পাঠ, কীৰ্তন ঘোষা পাঠ কৰাৰ লগতে খোলবাদন, লোকগীত আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ হ'বলগীয়া ধৰ্মালোচনা সভাত সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে প্ৰদান কৰা মাধৱদেৱ বঁটা ৰামমাইকঠি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰাধানিক প্ৰদান কৰা হ'ব। মহাপুৰুষজনৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰতো কাইলৈ মহাপুৰুষজনৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হ'ব। মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম কাজৰ অগ্ৰগতি আজি জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই পৰ্যালোচনা কৰে। এই বানৰ আশংকা থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান প্ৰতিৰোধী
প্ৰতিৰোধী প্ৰকল্পসমূহৰ কাম কাজ চোৱা চিতা কৰে। তেওঁ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ 250 কোটি অৰ্থ সাহায্যৰে নিৰ্মাণ কৰিবলগীয়া জিঅ'বেগ প্ৰকল্পৰ কাম কাজৰ সবিশেষ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে এই কামসমূহ খৰতকীয়া কৰি তুলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে জিলাখনৰ খহনীয়াত ক্ষতিগ্ৰস্ত লাহৰীঘাট, মায়ং আৰু ভোৰাগাঁও ৰাজহ চক্ৰৰ নৈপৰীয়া ৰাইজৰ সকাহ হোৱাকৈ জিঅ'বেগ প্ৰকল্পৰ ৰূপায়ণৰ কাম দ্ৰুতগতিৰে অব্যাহত ৰখা হৈছে। প্ৰকল্পটো ৰূপায়ণ হলে তিনিওটা ৰাজহ চক্ৰৰ 15খন গাঁৱৰ জনসাধাৰণে খহনীয়া সমস্যাৰ পৰা সকাহ লাভ কৰিব। তেজপুৰৰ ঐতিহাসিক তৰুণ অসম সংঘৰ 95 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। 1930 চনত লক্ষীধৰ শৰ্মাৰ নেতৃত্বত জাতীয় চেতনাবোধেৰে উদ্বুদ্ধ ছাত্ৰ ছাত্ৰীসকলক লৈ গঠন হোৱা অনুষ্ঠানটোৰ আজি প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সংঘৰ প্ৰেক্ষাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত তৰুণ অসম সংঘৰ জ্যেষ্ঠ সদস্য প্ৰণৱ কুমাৰ মজুমদাৰক এখনি ফুলাম গামোচা, অংগবস্ত্ৰ, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান জনোৱা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংঘৰ 95 বছৰীয়া ইতিহাস সম্বলিত এখন গ্ৰন্থ উন্মোচন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই তৰুণ অসম সংঘই সাংস্কৃতিক ক্ৰীড়া আৰু নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে। দক্ষিণ খাৰুমৰা মানকছাৰ জিলাৰ কালাপানী আৰক্ষী চকীয়ে পক্সো আইনৰ অধীনত নাবালিকা ধৰ্ষণৰ অভিযোগত 2জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে কালাপানীৰ চিৰাখোৱা কুটিৰঘাট এলেকাৰ মজনু শ্বেখ নামৰ 33 বছৰীয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে বামুণপাৰা এলেকাৰ বাবু শ্বেখ নামৰ আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। দুটা পৃথক ধৰ্ষণৰ ঘটনাত অভিযুক্ত ব্যক্তি দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি হাত চিঙিমাৰি জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ লগতে দুয়োকে ধুবুৰীৰ জেললৈ প্ৰেৰণ কৰিছে। গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে 20 সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ 2024 আৰম্ভ হৈছে। শিশু বিজ্ঞান সমিতি, অসমৰ উদ্যোগত আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ সহযোগত এই সমাৰোহ অনুষ্ঠিত হৈছে। ভাৰতৰ বেডমিণ্টন তাৰকা PV সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্ৰি কোৱাৰ্টাৰত অস্মিতাই আমেৰিকাৰ প্ৰতিদ্বন্দ্বীক 21-19, 16-21, 21-12 ব্যৱধানত পৰাজিত কৰে। আনহাতে সিন্ধুৱে দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক 21-13, 12-21, 21-14 ব্যৱধানত পৰাজিত কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক এলিমিনেটৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 4 উইকেটত পৰাস্ত কৰে। গোৱালপাৰাৰ DN সিংহ ষ্টেডিয়ামত আজি এটা অত্যাধুনিক ক্ৰিকেট পেভিলিয়নৰ আধাৰশিলা স্থাপন কৰা হয়। অসম ক্ৰিকেট সন্থাই এই পেভিলিয়ন নিৰ্মাণৰ বাবে 50 লাখ টকা ধাৰ্য কৰিছে যদিও ইয়াৰ নিৰ্মাণত 60 পৰা 70 লাখ টকা ব্যয় হ'ব বুলি ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে আজি আধাৰশিলা স্থাপন কৰি প্ৰকাশ কৰে। ছমাহৰ ভিতৰত এই পেভিলিয়নখন নিৰ্মাণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আনহাতে 26 মে দেওবাৰে ৰাজ্যখনৰ দুই ঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে সোমবাৰেও ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। এই পৰ্যায়ত পৰহিলৈ 8খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ। সপ্তম পৰ্যায়ত অহা 1 জুনত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। লখিমপুৰ জিলাত আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ তদন্তৰ নিৰ্দেশ। আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাংগলিক ৰীতি নীতিৰে বুদ্ধ পূৰ্ণিমা পালন। আৰু ভাৰতৰ বেডমিণ্টন তাৰকা PV সিন্ধু আৰু অস্মিতা চলিহাৰ মালয়েছিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।